বিলাসীপাৰা বিধানসভা সমষ্টি ভিত্তিক পঞ্চায়ত কৰ্মশালা সম্পন্ন আৰু বিলাসীপাৰা প্ৰতিভা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত আয়োজিত বিলাসীপাৰা বিধানসভা সমষ্টি ভিত্তিক পঞ্চায়ত কৰ্মশালা সফলতাৰে সম্পন্ন হয়। উক্ত কাৰ্যসূচীত পঞ্চায়ত বিভাগৰ বিষয়াসকলৰ উপস্থিতিত পঞ্চায়তৰ আৰু গ্ৰামোন্নয়নৰ উন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। কৰ্মশালাৰ জৰিয়তে মন্ত্ৰী দাসে পঞ্চায়ত প্ৰতিনিধিসকলৰ সৈতে পঞ্চায়তৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ ৰূপায়ণ কাম-কাজ আৰু প্ৰগতি সম্পৰ্কে আলোচনা কৰে, লগতে প্ৰয়োজনীয় দিশ নিৰ্দেশনা আগবঢ়ায়। উক্ত কাৰ্যসূচীত পঞ্চায়ত প্ৰতিনিধি বিজেপি দলীয় কৰ্মীৰ লগতে 5 শতাধিক ৰাইজ উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট BLP লাইভ 24। যিবোৰ আমাৰ গ্ৰাউণ্ড লেভেলৰ যিবোৰ আমাৰ ফ'ৰ্চ আছে, অৰ্থাৎ আমাৰ যিবোৰ পঞ্চায়তৰ ৱাৰ্ডৰ যিবোৰ সদস্য, তেওঁলোকে সাধাৰণতে কি বিডিঅ'ই হওক বা জিলা পৰিষদৰ চিঅ'ই হওক বা মন্ত্ৰীটো দূৰৰ কথা, এইবোৰৰ লগত পোনপটীয়া সম্পৰ্ক কৰিব নোৱাৰে, আনকি পঞ্চায়তৰ ছেক্ৰেটাৰীৰ লগতো সম্পৰ্ক নাপায়। যাৰ কাৰণে আমি মোৰ উপস্থিতিত জিলা পৰিষদৰ চিঅ' বিডিঅ' পঞ্চায়ত প্ৰেচিডেণ্ট আৰু একেলগে আমাৰ ৱাৰ্ডৰ সদস্যসকলক লৈ আমি সভা কৰিছোঁ। এতিয়া ফেচ টু ফেচ পঞ্চায়ত প্ৰেচিডেণ্টৰ পৰানো কি সহযোগিতা পাইছে, বিডিঅ'ৰ পৰা পঞ্চায়ত প্ৰেচিডেণ্টে কি সহযোগিতা পাইছে, এনেকুৱা সভা কৰিলে তেনেকুৱাকৈ কি হয় যে এটা কৰ্ডিয়েল ৰিলেশ্যন এটা হয়। আৰু আজি সেইটোৱে আমি দেখিছোঁ। আমি পঞ্চায়ত প্ৰেচিডেণ্টৰ লগত আমি মেম্বাৰবিলাককো থিয় হৈ সুধিছোঁ যে আলোচনা কৰি কাম কৰে নে নকৰে, বা বিডিঅ'সকলে সহায় কৰে নে নকৰে, বা বিডিঅ'সকলৰ লগত কেনেকুৱা এনেকুৱাকৈ কৰিলে তেতিয়াহ'লে আমাৰ কামবোৰ আমাৰ সোনকালে উঠে। আৰু এইটো আমি প্ৰমাণ পাইছোঁ যে যিহেতু আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি ঘৰ, এতিয়া আমাৰ প্ৰায় 28 লাখ ঘৰ আমাৰ সম্পূৰ্ণ হোৱাৰ পথত, আৰু এইখিনি সম্পূৰ্ণ হোৱাৰ পথত একমাত্ৰ এইটো কাৰণে আমাৰ ইউনাইটেড যি টিমছ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক বা পঞ্চায়তৰ মন্ত্ৰীয়ে হওক বা জিলা পৰিষদৰ চিঅ'ই হওক বা ছেক্ৰেটাৰীটোৰ যিমান ষ্টাফে আছে, সকলোৰে সহায় সহযোগিতাত আমাৰ কামবোৰ সোনকালে হৈ উঠে। যাৰ কাৰণে মই এতিয়া নতুনকৈ আৰম্ভ কৰিছোঁ। গোলকগঞ্জ শেষ কৰিলোঁ, বিলাসীপাৰা শেষ কৰিলোঁ, অভয়পুৰী শেষ কৰিলোঁ, বঙাইগাঁও শেষ কৰিলোঁ। এনেকুৱাকৈ যিমানকেইখন পাৰোঁ, আগন্তুক দিনত আমাৰ বৈদালিতো আছে, বৰপেটাত আছে, নলবাৰীত আছে, এনেকুৱাকৈ প্ৰত্যেক সমষ্টি ভিত্তিক, কাৰণ ব্লকে ব্লকে কৰাটো সম্ভৱ নহয়, ইমান সময় নাপাওঁ। আৰু মই জনাত এনেকুৱাকৈ গ্ৰাউণ্ড লেভেলৰ মানুহ লৈ পেলাই ভাৰতবৰ্ষৰ কোনো মন্ত্ৰী আজিলৈ এনেকুৱা সভা অনুষ্ঠিত কৰা নাই। আমি কৰিছোঁ এইকাৰণে কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি অসমখন ব্যতিক্ৰম কৰিব বিচাৰিছে, সকলো ক্ষেত্ৰতে যাতে ব্যতিক্ৰম হয়, পঞ্চায়তৰ যাতে আমি যি আমাৰ সপোন, এই সপোন আমি মুখ্যমন্ত্ৰীসকলক যদি সকাহ দিয়াৰ কাৰণে, মহিলাসকলক সকাহ দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী যি আঁচনি লৈছে, কৃষকক সকাহ দিয়াৰ কাৰণে যি আঁচনি লৈছে, এইবোৰ যে ফলপ্ৰসূ হয় তাৰ কাৰণে আজি এনেকুৱা আমি অভিনৱ কাৰ্যসূচী ছাৰ। এটা অভিযোগ আহি আছে যে এই GRS বিলাক যে আছে, জিঅ'টেকিঙৰ নামত, ফটোৰ নামত এই জিলা হিতাধিকাৰী আছে, তেওঁলোকৰ পইচা বিচাৰি আছে। এতিয়া তেনেকুৱাকৈ আমাক স্পেচিফিকভাৱে কোনো লিখিতভাৱে নিদিয়াটো আমাৰ বহুত ডাঙৰ সমস্যাত পৰিছে, আপোনালোককো জনায়। কিন্তু আমাক তেনেকুৱাকৈ যদি থাকে, আজিয়ে আমাৰ এই চৰকাৰৰ দিনত প্ৰায় 200জনতকৈও অধিক ব্যক্তি নিলম্বিত হৈছে বা জেললৈ গৈছে, প্ৰায় 25জনতকৈ ব্যক্তি বৰ্খাস্ত পৰ্যন্ত হৈছে। প্লাছ আমাৰ এতিয়াও নাই বুলিও আমাৰ মোৰ দেন 70 তেওঁলোকে ডিপি চলি আছে। পূৰ্বতে কিন্তু পঞ্চায়ত বিভাগত এনেকুৱাকৈ বৰ্খাস্ত হোৱা নাছিলে, জেলতো যোৱা নাছিলে। এতিয়া আমি যিমানখিনি বাৰু কৰিছোঁ, কিন্তু স্পেচিফিকভাৱে যদি কোনো অভিযোগ নিদিয়ে তেতিয়াহ'লে মানুহৰ মুখৰ কথা আমি একো ক'ব নোৱাৰিম। তথাপি এই অপশ্যনটো আমি খোলা ৰাখিছোঁ। তেনেকুৱা যদি অভিযোগ থাকে, জিলা পৰিষদৰ যিহেতু আমাৰ নতুন আমাৰ চিঅ' আহিছে, খুব এক্টিভ চিঅ' আহিছে, যিকোনো অভিযোগ দিয়াৰ লগে লগে তেওঁ নিজাববীয়াকৈ তদন্ত কৰি বিহিত ব্যৱস্থা ল'ব। মই সংবাদ মাধ্যমৰ জৰিয়তে এইটোৱে আহ্বান জনাইছোঁ যে তেনেকুৱা যি অভিযোগ থাকে, যাতে সেই অভিযোগ যাতে সেই হিতাধিকাৰীসকলে যাতে লিখিত ৰূপত যাতে পোনপটীয়াকৈ চিঅ'ক যাতে আমাৰ ধৰ্মজ্যোতি দাসক যাতে জনাই যায়। আৰু পঞ্চায়তৰ যিবিলাক হামি আছে, যিবিলাকৰ পুৰুষসকলবিলাক যে আছে, এতিয়া স্ত্ৰীয়ে ধৰ হেৰি হৈছে, প্ৰেচিডেণ্ট হৈছে, দেখিবলৈ পোৱা যে পঞ্চায়তত ইয়াতে সেইটো ধুবিত মই খুব মানে ইয়াত দেখিছোঁ। কাৰণ আজিও মই মানে সুধিলোঁ, কিন্তু মই হাইলাকান্দিটো নিজে মই হাতে ধৰা পেলাইছোঁ, মই আনকি উলিয়াইও দিছোঁ। অভয়পুৰত তেনেকুৱা কালি কেছ এটা শুনিছোঁ। গতিকে মই এইটোৱে আহ্বান জনাওঁ যে আচলতে জনসাধাৰণৰ সজাগ হ'ব লাগিব, কাৰণ জনসাধাৰণে দেখি আছে এইবোৰ কথা। তেনেকুৱাকৈ যদি কোনোবা ঘৈণীয়েকে যদি নাহে, পঞ্চায়তৰ প্ৰতিনিধি হৈ পেলাই গিৰিয়েকে যদি যায়, তো তাৰে জনপ্ৰতিনিধিসকলে আৰু জনসাধাৰণৰ দায়িত্ব। গতিকে সেই দায়িত্বখিনি বহুত ঠাইত পালন কৰিছে, এতিয়া কমি আহিলে, এতিয়া প্ৰায় মানে মিনিমাইজ হৈ আহিছে। পূৰ্বতটো এনেকুৱা অৱস্থা আছিলে যে মহিলাগৰাকীৰ অকল চহীহে লয়, বাকী সকলো কাম তেওঁলোকে কৰি থাকে। সেই কামখিনি এতিয়া বন্ধ হৈছে একেলগে। থ্যাংক ইউ স্যার।